মৰমৰ অকণিহঁত নমস্কাৰ। মই গীতিমা দাসে তোমালোক সকলোকে ই-কক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ দ্বিতীয় পাঠটি। আজি মই তোমালোকৰ লগত এই পাঠটিৰ আন এটি অংশ লৈ আহিছো। আহা এই অংশটিত কি আছে আমি চাম। ইয়াতে চোৱাচোন, ইয়াতে প্ৰথমতে আমাক কি কৈছে খেলো আহা। আমি এতিয়া কিনো খেল খেলিম আহাচোন চাওঁ। চোৱা, ইয়াত কৈছে কেইটামান একে জোখৰ এটকীয়া মুদ্ৰা আৰু কেইপাতমান সমান জোখৰ খাৰু লোৱা। এতিয়া মুদ্ৰা কেইটা এটাৰ ওপৰত আন এটা থোৱা। একেদৰে কেইপাতৰ এপাতৰ ওপৰত আন এপাত থোৱা। কি দেখিছা? এতিয়া তোমালোকে কি কৰিব দিছে? তোমালোকক এটকীয়া মুদ্ৰা একে জোখৰ মুদ্ৰা ল'ব দিছে। কাৰণ কি হয়, আমাৰ যিকেইটা পুৰণা এটকীয়া মুদ্ৰা আছিল হয়তো তোমালোকে সেইকেইটা দেখা নাই, কিন্তু সেই এটকীয়া মুদ্ৰাবোৰ পুৰণা যিবোৰ এটকীয়া মুদ্ৰা আছিল সেইবোৰ অলপ ডাঙৰ। তাৰ পাছত তাতকে অকমান সৰু এটকীয়া মুদ্ৰা আহিল আৰু এতিয়া এটকীয়া মুদ্ৰাবোৰ একেবাৰে অকমানি। সেইবাবে কৈছে সমান জোখৰ এটকীয়া মুদ্ৰা ল'বলৈ আৰু এটাৰ ওপৰত আনটো এনেদৰে মুদ্ৰাবোৰ থব দিছে। ঠিক সেইদৰে একে জোখৰ খাৰুবোৰো এপাতৰ ওপৰত আনপাত খাৰু থব দিছে। এতিয়া আমি কি দেখা পাইছো তোমালোকে চোৱাচোন। ইয়াতে আমাক কি কৈছে চোৱা, আকৃতি দুটাৰ মাজত কি পাৰ্থক্য আছে বাৰু মন কৰাচোন। এটা মুদ্ৰাৰ ওপৰত আন এটা মুদ্ৰা থলে গোটা চুঙা আকৃতি গঠন হয়। যেতিয়া মুদ্ৰা কেইটাৰ আমি এটাৰ ওপৰত আনটো মুদ্ৰা থৈছো তেতিয়া এটা গোটা চুঙাৰ আকৃতি হৈছে। আনহাতে এপাত খাৰুৰ ওপৰত আন এপাত খাৰু থলে ফুপুলা চুঙা আকৃতি গঠন হয়। কিন্তু খাৰুবিলাক যেতিয়া আমি এপাতৰ ওপৰত আনপাত খাৰু থম তেতিয়া কি হ'ব? এটা ফুপুলা চুঙা আকৃতি হ'ব, মানে মাজৰখিনি খালী চুঙাৰ আকৃতি গঠন হ'ব। বুজিব পাৰিছা নহয়? এইটো তোমালোকে সকলোৱে ঘৰত এবাৰ বা বিদ্যালয়ত কৰি চাবা। তাৰপিছত চোৱা, এইবাৰ ইয়াত আমাক কৈছে ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক আকৃতিৰ সম্পৰ্ক। তোমালোকে ইতিমধ্যে ত্ৰিমাত্ৰিক আকৃতি আৰু দ্বিমাত্ৰিক আকৃতিৰ লগত পৰিচয় হৈছা। এতিয়া ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক আকৃতিৰ সম্পৰ্কবোৰ কেনেধৰণৰ হ'ব বা কি সম্পৰ্ক হয় আহা আমি চাওঁ। ইয়াতে কৈছে চিত্ৰত দেখুৱাৰ দৰে আকৃতি আঁকো আহা। এই যে ছবিবোৰত আকৃতিবোৰ দেখুওৱা হৈ আছে আমি কেনেদৰে আঁকিম চোৱা। ইয়াতে প্ৰথমে তোমালোকে কি দেখা পাইছা? এইটো এটা জ্যামিতি বাকচ আৰু জ্যামিতি বাকচটো আয়তীয় ঘনক আকৃতিৰ। এতিয়া এই ছবিটো যদি আমি বা এই জ্যামিতি বাকচটো আমি এখন কাগজৰ ওপৰত থৈ ইয়াৰ কাষবোৰ এনেদৰে আঁকো তেতিয়া আমি এই আকৃতিটো পাম। আৰু এইটো কিহৰ আকৃতি? এইটো এটা আয়তৰ আকৃতি। তাৰ মানে যেহেতু আয়তীয় ঘনকটো ত্ৰিমাত্ৰিক আকৃতি, সেই আয়তীয় ঘনকটো যদি আমি এখন কাগজৰ ওপৰত লৈ আঁকো তেতিয়া আমি দ্বিমাত্ৰিক আকৃতিটো পাম। তাৰ পাছত এইটো হ'ল এটা লুডুৰ গুটি, নহয়নে? এতিয়া এই লুডুৰ গুটিটো আমি কাগজ এখনৰ ওপৰত থৈ যদি এনেদৰে আঁকো আমি কি পাম? এই আকৃতিটো পাম। এইটো হ'ল বৰ্গ আৰু বৰ্গ হ'ল দ্বিমাত্ৰিক আকৃতি আৰু এই লুডুৰ গতিটো হ'ল ত্ৰিমাত্ৰিক আকৃতি। তাৰ পাছত এইটো হ'ল এটা মুদ্ৰা। এই মুদ্ৰাটো আমি কাগজখনৰ ওপৰত থৈ এনেদৰে যেতিয়া আঁকিম তেতিয়া আমি এই আকৃতিটো পাম আৰু এইটো হ'ল বৃত্ত, এটা দ্বিমাত্ৰিক আকৃতি। বুজিব পাৰিলা নহয়? চোৱা, ইয়াতে কৈছে এনেদৰে আমি ত্ৰিমাত্ৰিক আকৃতিৰ পৰা দ্বিমাত্ৰিক আকৃতি আঁকিব পাৰো আৰু এইদৰে আমি কি কৰিব পাৰো? ত্ৰিমাত্ৰিক আকৃতিৰ পৰা দ্বিমাত্ৰিক আকৃতি আঁকিব পাৰো। বুজিব পাৰিছা নহয়? তাৰপিছত চোৱাচোন, ইয়াতে কি কৈছে? এতিয়া তোমাৰ বহীত খাৰু এপাত আৰু ৰবৰ এটুকুৰা লৈ ওপৰত দেখুৱাৰ দৰে আঁকি চোৱা। এতিয়া তোমালোকে কি কৰিবা? তোমালোকৰ বহীত এপাত খাৰু আৰু কি ল'ব দিছে? এটুকুৰা ৰবৰ ল'বা, লৈ পেলাই আঁকিবলৈ চেষ্টা কৰিবা আৰু কি আকৃতি পোৱা তোমালোকে চাবা। তাৰপিছত চোৱাচোন কি আছে?
এইবাৰ ইয়াতে কি কৈছে চোৱা ইয়াতে আমাক কৈছে হিপিঠিৰ আকাৰ ধৰণে দ্বিমাত্ৰিক আকৃতি পাবলৈ আমি কেনে ধৰণৰ বস্তু ব্যৱহাৰ কৰিব পাৰো এতিয়া এই আকৃতিটো পাবৰ কাৰণে আমি কি কৰিব পাৰো মুদ্ৰা নহয় নে এটা যেতিয়া মুদ্ৰা আমি লৈ তাৰ ওপৰত আঁকিম তেতিয়া আমি এক বৃত্ত পাম আৰু কি আকৃতি পাব পাৰো আমি কাহি কাহি এখন যদি আমি এটা বহি পাতৰ ওপৰত থৈ এনে ধৰণেৰে আঁকো তেতিয়া আমি এক বৃত্তটো পাম তাৰ পাছত এইটো কি এটা বৰ্গ এই আকৃতিটো পাবৰ বাবে আমি কি কৰিব পাৰো পাখতি মানে যেটো লুডুৰ গুটি থাকে তাৰ পাছত আৰু আমি কি কৰিব পাৰো কেৰম বৰ্ডখন আকৃতিটো আমি যেতিয়া উলিয়াম বা আঁকিম তেতিয়া আমি এই আকৃতিটো পাম তাৰ পাছত এই আকৃতিটো পাবৰ বাবে আমি দিয়াচলাই বাকচ লব পাৰো আৰু আমি কি লব পাৰো তোমালোকে ব্যৱহাৰ কৰা বা তোমালোকে দেখা পোৱা মোবাইল ফোন হয়নে তাৰ পাছত এইটো হল ত্ৰিভুজ এই আকৃতিটো পাবৰ বাবে আমি প্ৰিজম আৰু যিটো আমি ঘৰৰ মুধচ দেখা পাওঁ এই ঘৰৰ মুধচৰ আকৃতিটো ইয়াৰ লগত মিলে নহয় নে ইয়াৰ পাছত চোৱা কি আছে এইবাৰ ইয়াত কৈছে তলত দিয়া দ্বিমাত্ৰিক আকৃতি কেইটাৰ চুক কাষ চিহ্নিত কৰি তালিকাখন পূৰ কৰোৱা এতিয়া এই দ্বিমাত্ৰিক আকৃতি কেইটা আমি চিনাক্ত কৰিম ইতিমধ্যে তোমালোকেতো জানা এই দ্বিমাত্ৰিক আকৃতি কেইটাৰ নাম বৰ্গ আয়ত বৃত্ত ত্ৰিভুজ এতিয়া ইয়াৰ আমি কি লিখিম আকৃতিৰ নাম লিখিম কাষৰ সংখ্যা আৰু চুকৰ সংখ্যা লিখিম এইটো আমাক প্ৰথমতে দেখুৱাই দিছে নহয় নে তাৰ পাছত এইটো কি হল এইটো হল এটা আয়ত গতিকে আমি ইয়াতে লিখিলো আয়ত ইয়াৰ কাষ কেইটা চোৱাচোন ইয়াৰে কাষ হ'ব 1 2 3 4 কাষ 4টা আৰু চুক কেইটা হ'ব 1 2 3 4 চুক 4টা তাৰ পাছত এইটো হল বৃত্তৰ কোনো কাষ বা চুক নাই এইটো হল ত্ৰিভুজ ইয়াতে আমি লিখিলো ত্ৰিভুজৰ কাষ হ'ব 1 2 3 আৰু চুক কেইটা এটা দুটা তিনিটা চুক তিনিটা বুজি পালা নহয় তোমালোকে ইয়াৰ পাছত চোৱা কি আছে এইবাৰ ইয়াতে কৈছে ছবিটোত থকা বিন্দুবোৰ সংযোগ কৰি নিৰ্দেশনা অনুসৰি ৰং কৰোৱা এতিয়া এই ছবিটোত আমি ৰং কৰিব লাগিব কেনে ধৰণে ৰং কৰিব লাগিব ইয়াতে কৈছে চোৱা অনুভূমিক বা পথালি ৰেখাত ৰঙা এতিয়া অনুভূমিক বা পথালি ৰেখা তোমালোকে দ্বিতীয় শ্ৰেণীত পাইছিলা নহয় নে যি কেইডাল এনে ধৰণে পথালিকৈ থাকে সেই কেইডাল হল অনুভূমিক বা পথালিকৈ থকা ৰেখা তাৰ পাছত উলম্ব বা থিয় ৰেখাত আমি নীলা ৰং কৰিব লাগিব এই কেইডাল হল থিয় ৰেখা আৰু হেলনিয়া ৰেখা এইবোৰ হেলনিয়া ৰেখাত আমাক কি কৰিব দিছিলে হালধীয়া ৰং চোৱাচোন আমি কেনেদৰে কৰিম এয়া চোৱা ইয়াতে তোমালোকে যেহেতু আমাক অনুভূমিক বা পথালি ৰেখাত ৰঙা ৰং কৰিব দিছে এই কেইডাল অনুভূমিক বা পথালি ৰেখাত আমি কৰিছো ৰঙা ৰং উলম্ব বা থিয় ৰেখাত নীলা ৰং আৰু হেলনিয়া ৰেখাত আমি কৰিছো হালধীয়া ৰং নহয় নে তাৰ পাছত চোৱা আমাক কি কৈছে ইয়াতে এবাৰ আমাক দিয়া হৈছে তলৰ ছবিসমূহ একাদিক্ৰমে থিয় পথালি আৰু হেলনিয়া ৰেখাত আনি সমানে ভাগ কৰোৱা এই ছবিবোৰত আমি থিয় তাৰ পাছত পথালি আৰু হেলনিয়া ৰেখাত আনি ছবিবোৰ সমানে ভাগ কৰিম ইয়াতে আমি প্ৰথমে এডাল থিয় ৰেখা আঁকিলো ছবিটো সমানে ভাগ হল নে তাৰ পাছত আমি ইয়াতে দিলো এডাল পথালি ৰেখা আকৌ ছবিটো সমানে ভাগ হল তাৰ পাছত দিলো আমি এডাল হেলনিয়া ৰেখা বুজিব পাৰিছা নহয় ঠিক সেইদৰে ইয়াতেও আমি প্ৰথমে দিলো থিয় ৰেখা পথালি ৰেখা আৰু দিলো হেলনিয়া ৰেখা এনেদৰে এই ছবিবোৰ আমি সমানে ভাগ কৰিলো তাৰ পিছত চোৱা কি আছে ইয়াতে কৈছে ফুটবোৰ লগলগাই কি নক্সা পালো নামবোৰ কওঁ আহা ইয়াতে ফুটবোৰ লগলগোৱা হৈ আছে আৰু ফুটবোৰ লগলগাই কি নক্সা পাইছো আমি চাওঁ আহাচোন এইটো কি হল এইটো এটা মাছৰ নক্সা বা মাছৰ ছবি এইটো বালতি এখন নাও আৰু এইটো হল এটা তৰা তাৰ পিছত চোৱা কি আছে ইয়াতে কৈছে তলৰ ফুটবোৰ লগলগাই ইচ্ছা অনুসৰি নক্সা আঁকা আৰু নাম লিখা এতিয়া আমি
এই ফুটবোৰ লগ লগাই আমি যিকোনো ধৰণৰ নক্সা আঁকিব পাৰো আৰু তাৰ নাম লিখিব লাগিব হ'বনে আহাচোন আমি কি নক্সা আঁকিব পাৰো চোৱা প্ৰথমে আমি এনে ধৰণেৰে ফুটবোৰ লগ লগাইছো ফুটবোৰ লগ লগাই আমি কি কৰিব পাৰো এইটো এটা ঘৰ নহয় জানো তাৰ পাছত আৰু আমি কি কৰিব পাৰো চোৱা ফুটবোৰ লগ লগাই এইডাল কিহৰ ছবি এইডাল ধনুকাৰৰ ছবি নহয়নে কাৰৰ ছবি তাৰ পাছত আৰু আমি কি চিহ্ন আঁকিব পাৰো চোৱা ইয়াতে মই তোমালোকক দুটা নক্সা আঁকি দেখুৱাইছো তাৰ বাহিৰেও আৰু তোমালোকে কি নক্সা আঁকিব পাৰা চেষ্টা কৰিবা এইখিনিলৈ নিশ্চয় সকলোৱে ভালদৰে বুজিব পাৰিলা নহয়নে তেনেহলে আমাৰ আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছো মই আকৌ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰে আন এটি অংশলৈ ধন্যবাদ